বন্ধু বান্ধৱীসকল, পুৰণি পেঞ্চনক লৈ মাননীয় প্ৰধানমন্ত্ৰী মহাশয় আৰু আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী বহুত চিন্তাত পৰিছে। কি কৰা যায় তেওঁলোকে বহুত ভবা চিন্তা কৰি আছে। কাৰণ আমাৰ কৰ্মচাৰী আৰু যিবিলাক আন্দোলনকাৰী কৰ্মচাৰী আছে, সিহঁতে হুবহু পুৰণি পেঞ্চনে বিচাৰিছে যে হুবহু পুৰণি পেঞ্চনে লাগিব। এইজনী মোৰ মা আৰু এইজনী মোৰ মাৰ নিচিনা। মোৰ মা আৰু মোৰ মাৰ নিচিনা বহুত পাৰ্থক্য। নিজৰ মা আৰু মাৰ নিচিনা বহুত পাৰ্থক্য। ঠিক তেনেকুৱা যে পুৰণি পেঞ্চনৰ নিচিনা হ'ব। ধৰি লওক তামিলনাডু যিটো নিয়ম কৰিছে সেইটো কৈছে যে পুৰণি পেঞ্চনৰ নিচিনাই, অৰ্থাৎ মোৰ মাৰ নিচিনা। মোৰ মাৰ নিচিনা সেই বস্তুটো আমাৰ কৰ্মচাৰীক নালাগে। কৰ্মচাৰীয়ে কৈছে হুবহু পুৰণি পেঞ্চনে লাগিব। আৰু অহা বাজেটত 40% অতিৰিক্ত বাজেট ধৰিবলৈ দাবী জনাইছে। চৰকাৰক দাবী জনাইছে যে 40% পেঞ্চনৰ কাৰণে অতিৰিক্ত বাজেট ধৰিব লাগিব, এই বুলি দাবী এটা দিছে। সেইলৈ প্ৰায় মিটিং বহি আছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া লগতে মন্ত্ৰী আৰু বিধায়কসকলক লৈ বহু কল্পনা কৰি আছে। কি কৰা যাব, কি কৰিলে ভাল হ'ব। যিহেতু NPS মানি লোৱা নাই, UPS মানি লোৱা নাই, এইবাৰ NPSৰ 15জনীয়া কমিটি এখন বান্ধি দিছে। এই কমিটিখনে হয়তো তামিলনাডুৰ নিচিনা হয়তো পুৰণি পেঞ্চনৰ নিচিনাকৈ কিবা এটা নিয়ম বান্ধি দিব আৰু হয়তো বাজেটত পেছ কৰিব। সেইকাৰণে দিল্লীত অহৰহ আন্দোলন চলি আছে আৰু তেওঁলোকে এইখিনি জনাই দিছে যে আমি পুৰণি পেঞ্চনৰ নিচিনা সেইটো পেঞ্চন নালাগে, আমাক হুবহু পুৰণি পেঞ্চন আগত যেনেকুৱা আছিল ঠিক তেনেকুৱাই পেঞ্চন লাগিব। এইলৈ মহাচিন্তাত পৰিছে। সময় নিচেই তাকৰ, চমু চাপি আহিল। 1 তাৰিখৰ পৰা বাজেট অধিৱেশন। এতিয়া কথা হ'ল কি, তেওঁলোকৰ এইটোৱে দাবী যে যদি আমাৰ মন্ত্ৰী বিধায়কসকলে পুৰণি পেঞ্চন ল'ব পাৰে বা যিকেইজন আমাৰ কমিটিত মানুহ আছে, 15জনীয়া কমিটিখনত তেওঁলোকৰো পুৰণি পেঞ্চন, তেতিয়াহ'লে আমি কেলেই নতুন এটা পেঞ্চন ল'ম, যে আমাকো পুৰণি পেঞ্চনে দিয়ক, জীয়াই থকাৰ ৰাস্তা এটা ওলাই দিয়ক। নহ'লে এই 1100, 1200, 1400, 1800, 2200, 3000 এই টকা দি সংসাৰ এখন চলিব নোৱাৰি। তেওঁলোকো জানে যে সংসাৰ এখন যে চলাব নোৱাৰি আৰু বৃদ্ধ বয়সত যে বহুত বেমাৰ আজাৰ হয়, সেই বেমাৰ আজাৰৰ টকা পইচাবিলাক ক'ৰ পৰা আহিব। তেনেকৈ আজি আমাৰ অসমতে 20,000ৰ বেছি অৱসৰ লৈছে আৰু তেওঁলোকে জীয়াতো ভুগি আছে। কিমান অসুবিধা হৈ আছে কিমানজনৰ।
প্ৰত্যেকে নাজানে কাৰ অন্তৰত কি আছে, কাৰ ঘৰখন কেনেকৈ চলি আছে। যাৰ যাৰ ঘৰত তেনেকুৱা হৈছে, অৱসৰ লোৱাৰ পিছত তেওঁলোকেহে জানে যে আমাৰ কি অৱস্থা হৈছে। এটাই কথা, চাকৰি কৰিছোঁ, ৰিটায়াৰ হ'ম, অৱসৰ ল'ম, পেঞ্চন পাম, জীয়াই থকা দিনকেইটা চলি যাব পাৰিম, এইটোহে কথা। আগত এইটোৱে কথা আছিল আৰু এনেকৈ চলি আহিছে, যুগ 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 ধৰি এনেকৈ চলি আহিছে। আজি নতুন নিয়ম এটা বান্ধি দি 1200-1400 টকা দিলে এজন মানুহ কি চলিব পাৰিব? এইটো অসম্ভৱ। গতিকে আমাৰ কৰ্মচাৰীসকলে দাবী জনাইছে যে আমাক হুবহু পুৰণি পেঞ্চনে লাগিব। এতিয়া চৰকাৰে কি কৰে, বাজেট অধিৱেশনত তেওঁলোকে আলোচনা কৰি আছে। আলোচনা মৰ্মে যদি পুৰণি পেঞ্চন দিয়ে তেতিয়াহ'লেতো ভালে কথা, আৰু পুৰণি পেঞ্চন নিদিলে এনেকৈ আন্দোলন আকৌ জোৰদাৰ চলি থাকিব বুলি কৈছে। যে আন্দোলন আকৌ চলি থাকিব, ৰেগুলাৰ আন্দোলন চলি থাকিব পুৰণি পেঞ্চন নোহোৱালৈকে। গতিকে এইখিনি আপোনালোকক জনাবলৈ মই সুখী হ'লোঁ। ধন্যবাদ।